মৰিগাঁও জিলাৰ চৰাইবাহীত ৰাজকীয় পৰম্পৰাৰে ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ উদযাপন সম্প্ৰীতিৰ মিলনভূমিলৈ ৰূপান্তৰিত মেলাথলী। মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত চৰাইবাহী অঞ্চলত আজি উলহ মালহেৰে উদযাপন কৰা হয় ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ। আহোম ৰাজত্বকালৰ পৰম্পৰাক সজীৱ কৰি ধৰ্মীয় ৰীতি নীতি আৰু ৰাজকীয় মৰ্যাদাৰে এই উৎসৱ পালন কৰা হয়। উৎসৱৰ মূল আকৰ্ষণ হিচাপে পৰম্পৰা অনুসৰি চৰাইবাহীৰ শ্ৰী শ্ৰী বুঢ়াগোসাঁই থানৰ পৰা গোসাঁইক মণিকূটৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ লগে লগে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একগোট হৈ এই মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। নাম প্ৰসংগ, খোল তালৰ শব্দ আৰু ভকত বৈষ্ণৱৰ সমাগমেৰে সমগ্ৰ চৰাইবাহী অঞ্চল এক মুখৰিত পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে এই উৎসৱৰ সৈতে তিৱা ৰজাসকলৰ লগতে আহোম স্বৰ্গদেউসকলৰো পৌৰাণিক ইতিহাস জড়িত হৈ আছে। স্থানীয় ৰাইজৰ বিশ্বাস অনুসৰি এই উৎসৱে অঞ্চলটোলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। বিশেষকৈ খেতি বাতিৰ মংগলৰ বাবে আৰু অপায় মংগল দূৰ কৰিবলৈ বছৰৰ এই বিশেষ দিনটোত গোসাঁইক মণিকূটৰ পৰা উলিয়াই ৰাজহুৱাকৈ পূজা অৰ্চনা কৰা হয়। কেৱল মৰিগাঁৱেই নহয়, নগাঁও আৰু দৰং জিলাৰ পৰাও বহু ভক্তপ্ৰাণ ৰাইজৰ এই উৎসৱত সমাগম ঘটে। বিয়লি গোসাঁইক পুনৰ মণিকূটলৈ আদৰি নিয়াৰ পূৰ্বে এক বৰ্ণিল শোভাযাত্ৰাও উলিওৱা হয়। আজি জিলাখনৰ চৰাইবাহী আঞ্চলিক খেলপথাৰত হাজাৰ হাজাৰ লোকৰ সমাৱেশত এই উৎসৱ অনুষ্ঠিত হয়। ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি কোচ ৰজাই ৰাজ দৰবাৰ পাতি ডা ডাঙৰীয়াসকলৰ সৈতে মিলিত হৈ বিভিন্ন ধৰণৰ খেল ধেমালিত অংশগ্ৰহণ কৰাৰ দৃশ্যই সকলোকে মোহিত কৰে। আধুনিকতাৰ ধাম সুমিয়াটো পূৰ্বপুৰুষে চলাই অহা এই চহকী লোককৃষ্টি আৰু ধৰ্মীয় পৰম্পৰাক চৰাইবাহীৰ ৰাইজে আজিও অটুট ৰখাটো এক আদৰণীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে অংশগ্ৰহণেৰে সমগ্ৰ চৰাইবাহী অঞ্চল আজি এক সমন্বয়ৰ মিলনভূমিত পৰিণত হয়। মৰিগাঁৱৰ পৰা চন্দন হিৰাৰ ৰিপৰ্ট, লোকেল 18।